কমলা খাই পেলাই আজি মৰিব লগাই আৰু গাড়ী যেতিয়া এক টপো তেল নাই আমি এই তলত তেল দি বাঢ়ি পালোঁ এতিয়া ইয়াতে 100 টকা এটা তেল মাৰি লওঁ তাৰে পিছত আমি যাই আছোঁ বজাৰত আৰু গাইছ কি কবি বজাৰত যিহে দাম বস্তুৰ তেওঁ আৰু দাম দৰে 50 টকা এটাৰ কমলা লৈ পেলাই আৰু চিধে আমি নৰখিলোঁ আৰু ডাইৰেক্ট এটা জেগাত আহি গ'লোঁ এই জেগাটো কি ধুনীয়া গাইছ চাওকচোন একবাৰ মজা লাগছি আৰু কমলাৰ লগতে আমি এইখিনি বস্তু লৈ ললোঁ ধনিয়া জ্বালা ৰ'ব কলপাতো এখন আনিছোঁ পাহৰিয়ে গৈছোঁ মই বঢ়িয়াকৈ আমি কমলাকেইটা ধুই ল'লোঁ ধুই পেলাই ধনিয়াকেইডালো ধুই দিলোঁ তাৰপিছত জ্বালাও অলপ ধুই দিলোঁ তাড়াতাড়িকৈ আমি কমলা বাকাল চেলাত লাগি গ'লোঁ কমলাৰ বাকাল চেলাই থাকোঁতে ধান কাটি নিয়া মানুহ চাই আছে আমাক যে এহেঁতে কি কৰি আছে ধুনীয়াকৈ আমাৰ বাকালখিনিও চেলাৱা হৈ গ'ল তাৰে পিছত আমি সৰুকৈ একদম পুৰা মিহিকৈ কমলাটো কাটি লৈছোঁ কাটি লৈ পেলাই আমি জ্বালা অলপ কুটি দিছোঁ তাতে জ্বালা কুটি দি উঠি পেলাই আৰু ধুনীয়াকৈ আমি ধনিয়া পাত অলপ কুটি দিছোঁ মিহি কৰি তাৰে পিছত আৰু গাইছ চাওকচোন কাৰ মুখৰ পানী আহি গৈছে কৈ দিবচোন একবাৰ লাজকৈ একো ভিডিঅ'ত তুলিয়ে দিলোঁ আৰু লাষ্টত আৰু ক'ব দিছে কিয় তুলিলি মই ক'লো একো নহয় উঠিলে কি হ'ব আৰু এই কমলাটোৰ যিটো এটা সোৱাদ গাইছে এই বেকগ্ৰাউণ্ডটো এতিয়া আপোনালোক এটা মিলাই চাওক কেনে এটা নাজাৰা কেনে এটা বেকগ্ৰাউণ্ড আৰু জ্বালা খাই পেলাই আমাৰ যিটো এটা অৱস্থা হ'ল আৰু আপোনালোক কি ক'ম